নমস্কাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ গৰ্জি উঠিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। নিতুমণি শইকীয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো দুৰ্নীতিৰ বিষয়ে আজিৰ অভিভাৱক অনুষ্ঠানত কৈ দিলে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা কিয় বিজেপিত আহিল বা কি দুৰ্নীতিত পৰি বা কি দুৰ্নীতি কৰি তেওঁ কংগ্ৰেছৰ পৰা বিজেপিত আহিল ইয়াৰ বিষয়ে তেওঁ বিতংভাৱে এই ভিডিঅ'টোৰ জৰিয়তে কৈছে। অভিমত অনুষ্ঠান এটি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। পুৰণি যদিও আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আপোনালোকক অনুৰোধ থাকিল। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অভিমতৰ পৰৱৰ্তী অংশলৈ এই মুহূৰ্তত প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই আজি যিহেতু ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছে আৰু সেই প্ৰত্যাহ্বান জনাই কিছু প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ উত্তৰ লাগে বুলি কৈছিল আৰু আজিৰ দিনটোতে তেখেতৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মই এই মুহূৰ্তত সাজু হৈছোঁ। এটা এটাকৈ তেখেতে উত্থাপন কৰা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো। অনুভৱ কৰিছোঁ আৰু মই নাজানো লাষ্টত বিচাৰকৰ আসনত গালি পাৰাৰ প্ৰথম পুৰস্কাৰটো কোনে পালে, কোনজনে পালে, আবৃত্তি কৰাজনে পালে নে গাঁঠি খুওৱাজনে পালে, কোনজনে পালে মই নাজানো, কোনোবা এজনে নিশ্চয় পাব লাগিব। মই ভাবোঁ যে এজনে গাঁঠি খুৱাই আছিল এজনক। আমাৰ এজন কাৰ্যকৰ্তা বন্ধুৱে মোক এটা টুইটাৰ পঠাইছিল যে দাদা, এজন মানুহে এজন মানুহক গাখীৰ খুৱাই আছে, এইজনটো মানুহ নহয়। মই বোলো কি নহয় দাদা, মই কি নকওঁ, কিন্তু আপুনি সুধিবচোন আজি নাগ পঞ্চমী নেকি, নাগ পঞ্চমী দিনা মানুহে গাখীৰ খুৱায়। তো এনেকে যিবিলাক মানুহে অসমক কাল সৰ্পৰ দৰে দৰ্শন কৰিব চেষ্টা কৰি আছে, আজি তেওঁলোকক গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। গাখীৰ খুওৱাৰ কম্পিটিশ্যন হৈছে। প্ৰিয় দৰ্শক, মই আকৌ কৈছোঁ যে তাত হিমন্ত বিশ্ব শৰ্মাৰ চোৰাং চোৰাগিৰি কৰা সেইসকলে হিমন্ত বিশ্ব শৰ্মাক ভুল তথ্য দিছে। তাত গাখীৰ খুওৱা হোৱা নাছিল আৰু হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদি কোনোবা সাপক অজিত ভূঞা ডাঙৰীয়াই সেই মুহূৰ্তত গাখীৰ খুৱাইছিল বা আমি উপস্থিত থাকিছিলোঁ, তেনেহ'লে অসমৰ সমাজ জীৱনত কোন সাপ আমি নাজানো, কিন্তু অসমৰ ৰাজনৈতিক জীৱনত আপোনাৰ সমান সাপ অসমৰ মানুহে হয়তো ইয়াৰ পূৰ্বে কেতিয়াও দেখা নাই। কাৰণ তৰুণ গগৈক ব্ৰহ্মত তালুত যিটো খুদ দিছিল, সেই খুদ দিয়া মানুহজন কোন আছিল? কাৰণ তৰুণ গগৈয়েতো গাখীৰ খুৱাই খুৱাই কাৰোবাক ডাঙৰ কৰিছিল। আপুনি এইজন হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছিল, আপুনি পাহৰি গৈছে যে হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈ আপোনাৰ বাবে কি? ৰাজনৈতিক জীৱনত এই দুজন ব্যক্তিয়েই আপোনাৰ কাৰণে আছিল পিতৃস্বৰূপ। আৰু সেই প্ৰশ্নটোৰ উত্তৰত আপুনি কৈছিল এজন আপোনাৰ বাবে দৈৱকী আৰু আনগৰাকী আপোনাৰ বাবে যশোদা, বা এজন আপোনাৰ বাবে নন্দ আৰু আনগৰাকী আপোনাৰ বাবে বসুদেৱ। এই ধৰণৰ বক্তব্য আপুনিও দি থৈছিল। আৰু তাৰ পাছত আপুনি মনত পেলাওক, সেই হিতেশ্বৰ শইকীয়াক আপুনি এটা সময়ত কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ পৰিয়ালটোক আপুনি কি কৰিছিল? হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত আপুনি সেই শইকীয়াৰ ঘৰত, বাথৰুমত, বেডৰুমত, ড্ৰয়িং ৰুমত থকা মানুহজনে হিতেশ্বৰ শইকীয়াৰ পৰিয়ালক কি কৰিছিল? আপুনি আমাৰ নিজক সোধক। তাৰ পিছত তৰুণ গগৈয়ে আপোনাক গাখীৰ খুৱাই ডাঙৰ কৰিছিল আৰু সেই তৰুণ গগৈক কোনে তেখেতৰ ব্ৰহ্ম তালুত বিগত 15 বছৰত সেই ব্ৰহ্ম খুদটো মাৰিছিল? ইমান অকৃতজ্ঞ আৰু ইমান বিশ্বাসঘাতক ৰাজনীতিক আজিৰ দিনত অসমৰ মানুহে আপোনাক বাদ দি কাৰোবাক দেখিছে নেকি? তাৰ পাছত আপুনি আকৌ আনক গাখীৰ খুওৱা উদাহৰণ দিয়ে। এবাৰ নিজৰ গালৈকো চিকুটি চাওক, তাৰপাছত কিছুমান কথা ক'বলৈ চেষ্টা কৰক। এইবাৰ চাওক দ্বিতীয় কথাটো। আজি ষ্টেজত উঠি আবৃত্তি কৰাৰ কম্পিটিশ্যন হৈছে। আৰে ভাইসকল, বন্ধুসকল, আবৃত্তি কৰিবই লাগে যদি বাগবৰৰ চৰৰ মাজত গৈ আবৃত্তি কৰা, জনিয়াৰ চৰৰ মাজত গৈ আবৃত্তি কৰা, সিমানখিনি সাহস তোমালোকৰ নাই।
সেইখিনি সাহস তোমালোকৰ নাই। সাহসেৰে প্ৰতিবাদ কৰা। ধুবুৰীত কিয় NRCত নাম কটা নগ'ল? গোৱালপাৰাৰ NRCৰ নাম কিয় কটা নগ'ল? লিগেসি ডাটাৰ নামত কিয় বেহা বেপাৰ হ'ল? সেইবিলাক প্ৰশ্ন সোধাৰ সাহস তোমালোকৰ এতিয়া নাই, কাৰণ তোমালোক হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈছে, NRCত ধুবুৰী গোৱালপাৰাত নাম কৰ্তন যোৱাৰ সময়ত বা যিসকলে অন্তৰ্ভুক্ত কৰিলে অত্যাধিক ৰূপত, সেই সময়ত আমি কি কৰি আছিলোঁ? আমাৰ প্ৰশ্নটো হ'ল, NRCৰ এতিয়ালৈকে চূড়ান্ত যিটো তালিকা ওলোৱাই নাই। আজিৰ দিনটোতো সুপ্ৰিম কোৰ্টত নিৰ্দেশ দিয়া হৈছে 31 ডিচেম্বৰৰ ভিতৰত চূড়ান্ত তালিকা প্ৰকাশ কৰিবৰ কাৰণে। আৰু যি খচৰা প্ৰকাশ পাইছিল, এই সমগ্ৰ প্ৰক্ৰিয়াটোত যিসকল মানুহ জড়িত হৈ আছিল, যদি কোনোবাই বেই নামেৰে বেই বুদ্ধিৰে যদি নাম সোমোৱাইছে, তাৰ কাৰণে মই দায়ী নেকি? কাৰ চৰকাৰ চলি আছিল? কাৰ কৰ্মচাৰীয়ে তাত কাম কৰিছিল? আপুনি নিজেই কৈছে আপুনি দ্বিতীয়গৰাকী মন্ত্ৰী, দ্বিতীয় মুখ্যমন্ত্ৰীৰ পিছতে আপোনাৰ স্থান। যদি আপোনাৰ সেয়াই আছিল, সেই শক্তিয়ে যদি আপুনি পৰিচালিত কৰিছিল, ৰাজ্য চৰকাৰ যদি তেনেকৈ চলাইছে, তেনেহ'লে কি চৰকাৰ চলাইছে? কোনবিলাক কৰ্মচাৰী লাগিছিল? বাংলাদেশৰ কৰ্মচাৰী আহিছিল নেকি? অসমৰ কৰ্মচাৰী আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি পাহৰি নাযাব, আপোনাৰ গড়কাপ্তানী ডিপাৰ্টমেণ্টত, গড়কাপ্তানী বিভাগত স্বয়ং বাংলাদেশীৰ নাম ওলাইছে। তাৰ পাছত আপুনি কিয় আমাক আক্ৰমণ কৰে? চৰকাৰ মই চলাইছোঁ, চৰকাৰ কোনে চলাইছে? NRCৰ কামত কোনখিনি মানুহ জড়িত হৈ আছিল? যদি সেইবিলাক মানুহে তেনেকুৱা 2 নম্বৰী কাম কৰিছে, তেনেহ'লে আপুনি এতিয়ালৈকে আমি কিয় দেখা নাই যে সেইসকলক আপুনি শাস্তি দিছে? কওক, কোনজন তেনেকুৱা 2 নম্বৰী কাম কৰা বিষয়াক, কৰ্মচাৰীক আপুনি শাস্তিৰ কাঠগড়াত বহুৱাইছে? কওক, এজন মানুহৰ নাম কওক। এনেই আৱেগত কিছুমান কথা ক'লে নহ'ব। প্ৰিয় দৰ্শক, যদি ধুবুৰীত NRCত কাৰোবাৰ নাম কোনোবাই বুদ্ধি কৰি অজস্ৰভাৱে সোমোৱাইছে, চৰকাৰীভাৱে তেওঁলোক আছে, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত হৈছে, প্ৰতীক হাজেলা সমন্বয়ক হিচাপে আছে, কাৰ দায়িত্ব? সংবাদ মাধ্যমৰ মুৰব্বী হিচাপে কি মোৰ নে আপোনালোকৰ? চৰকাৰ চলাইছে সৰ্বানন্দ সোণোৱাল, চৰকাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পাছত দুখ জাপিব বেলেগলৈ হ'ব নোৱাৰে। এবাৰ নিজক সুধি লওক। আৰু এটা কথা, আপুনি নিজে এটা সময়ত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। এবছৰ 2 বছৰ নহয়, আপুনি 9 বছৰ ধৰি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল। আপুনি ক'ত গৈছিল তেতিয়া? আজি এই মুহূৰ্তত আপোনাৰ গোৱালপাৰা, ধুবুৰীত আপুনি বাংলাদেশীয়ে দেখিলে সকলোতে। 1991-92 চনতে আপুনি কংগ্ৰেছত যোগদান কৰিছিল, আৰু সুদীৰ্ঘ 25 বছৰ ধৰি আপুনি কংগ্ৰেছত আছিল। আৰু কংগ্ৰেছত 25 বছৰ থাকি আপুনি ধুবুৰী আৰু বৰপেটা বঙাইগাঁৱত কোনখিনি লেকচাৰ দিছিল? ডিঙিৰ শিৰ ফুলাই ফুলাই। আৰু এতিয়া মাত্ৰ এই 2 বছৰ 3 বছৰ হৈছে বিজেপিলৈ ঢপলিয়াই অহা, ভয়ত পলাই পত্তং দি পৰিস্থিতিৰ তাগিদাত পৰি 25 বছৰে আপোনাৰ মন আৰু মগজুৰে সেই বাংলাদেশীক উলিয়াব নোৱাৰিলে, আপুনি নেদেখিলে। আৰু দেখিছে বিজেপিলৈ অহা এই 2.5 বছৰৰ ভিতৰতে কিমান সুবিধাবাদী হ'লে মানুহে ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে? এবাৰ নিজক সোধক। 25 বছৰ ধৰি কংগ্ৰেছত আছে, তাৰ পাছত এতিয়া আপুনি সেই প্ৰশ্ন আমাক কৰে, ক'ত গৈছিল আপুনি 25 বছৰ থাকোঁতে? বৰপেটাত, ধুবুৰীত, গোৱালপাৰাত এই একেই টেটু, একেই মুখ, একেই জিভা, একেই দাঁতেৰে আপুনি কোনবিলাক কথা কৈছিল? এবাৰ নিজক সোধক। আৰু আজি তাৰ পিছত অধিক বিজেপি হ'বলৈ গৈ, অধিক RSS হ'বলৈ গৈ, আৰু নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ভিত্ৰ হ'বলৈ গৈ এইবিলাক বলিয়ালি কথা দলীয় কৰ্মীৰ আগত ক'বলৈ আহে। লাজ নালাগে আপোনাৰ? 3 নম্বৰত কি কৈছিল মই, প্ৰিয় দৰ্শক চাওক আপোনালোকে এবাৰ। তোমালোকৰ ধৰ্ম নিৰপেক্ষতাই অসমখনত যদি বাহিৰা মানুহৰ হাতত অনুপ্ৰৱেশ কৰি সকলৰ হাতত অৰ্পণ কৰিব লাগে, সেই গাখীৰ খোৱা বন্ধু, আবৃত্তি কৰা বন্ধু,
তোমাৰ ধৰ্ম নিৰপেক্ষতাৰ লগত আমি বিশ্বাস নকৰোঁ, তোমাৰ লগত আমাৰ প্ৰতিযোগিতা হ'ব, তোমাৰ লগত আমাৰ আদৰ্শগত সংঘাত হ'ব। তুমিও আবৃত্তি কৰিবা, আমি ৰাইজৰ মাজত যাম, তুমি গাখীৰ খুৱাবা, আমি সাহসেৰে ৬ষ্ঠ সংবিধানৰ ৬ষ্ঠ অনুসূচীত আমাৰ অসম চুক্তিৰ ৬ নম্বৰ অনুচ্ছেদ পালন কৰি ৬ জনগোষ্ঠীক জনজাতীয়কৰণ কৰি আমিও খিলঞ্জীয়াৰ অভেদ্য দুৰ্গ আমিও নিৰ্মাণ কৰিম। সেই শক্তি আৰু সাহস আমাৰ আছে। প্ৰিয় দৰ্শক, এই যে ৬ষ্ঠ অনুচ্ছেদৰ কথা আখৈ ফুটা দি ফুটিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখত, ৬ জনগোষ্ঠীক জনজাতিকৰণৰ কথা তেওঁ আখৈ ফুটা দি ফুটিছে মুখত, ইমান দিনে ক'ত গৈছিল? মই আকৌ কৈছোঁ, অসম চুক্তিৰ যি তেওঁ ৬ষ্ঠ অনুচ্ছেদৰ কথা এই মুহূৰ্তত কৈছে, যোৱা ৯ বছৰত যেতিয়া তেওঁ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল, তেতিয়া তেওঁ কি কৰিছিল? আপুনি কি কৰিছিল তেতিয়া? এই যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আপোনাৰ অসম চুক্তিৰ ৬ নম্বৰ অনুচ্ছেদৰ কথালৈ মনত পৰিল, ইয়াৰ আগতে আপুনি কি কৰিছিল? ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কিমান আৰু ৰাজনীতি কৰিব কংগ্ৰেছ আৰু বিজেপিয়ে? বিশেষকৈ বিগত লোকসভা নিৰ্বাচন আৰু বিগত বিধানসভা নিৰ্বাচনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আপোনালোকে কি কি প্ৰতিশ্ৰুতি দিছিল? ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰাকক্ষণত এবাৰ মনত পেলাওক, হয়তো আপুনি পাহৰি গৈছে কাৰণ তেতিয়া আপুনি কংগ্ৰেছত আছিল। বিজেপিয়ে কি প্ৰতিশ্ৰুতি দিছিল ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ? জনজাতিকৰণক লৈ সেই সময়ত যিসকল নেতাই ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল, এই ৪.৫ বছৰত সেই প্ৰতিশ্ৰুতিৰ কিমানখিনি আপোনালোকে পূৰণ কৰিলে? নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া আকৌ অসম চুক্তিৰ কথা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা। কি অসমৰ মানুহ মূৰ্খ? অসমৰ মানুহ আপুনি ভবাৰ দৰে কি বুৰ্বক? এই ৰাজনৈতিক কাৰসাজিৰে আপুনি কিমান আৰু মানুহক ঠগিবলৈ চেষ্টা কৰিব? কিমান আৰু আপুনি মানুহক বিশ্বাসঘাতকতা কৰিব? আপোনাৰ উদ্যোগতেই এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন আপোনালোকৰ ইয়াৰ মন্ত্ৰী পৰিষদৰ বৈঠক, আপুনি প্ৰথমখন বৈঠকতেই উপস্থিত নাথাকিল। তাৰপিছত ডিঙিৰ শিৰ ফুলাই ফুলাই আকৌ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়। ইমান দিন আপুনি মন্ত্ৰী হৈ আছিল, বিজেপিত মন্ত্ৰী হৈ আছে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ইয়াৰ পূৰ্বে আপোনাৰ ভূমিকা কি আছিল? কওক, আপুনি অসমৰ ৰাইজক জনক যে আপোনাৰ কংগ্ৰেছত থাকোঁতে কি স্থিতি আছিল, আৰু আজি এই ২.৫ বছৰ মন্ত্ৰী হৈ থকাৰ পিছত আৰু ৪.৫ বছৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কি কৰিছে? অসমৰ মানুহে দেখি আছে প্ৰত্যেকটো দল সংগঠনে কি কৰিছে। ৬ জনগোষ্ঠীৰ দাবী উত্থাপন কৰা তেওঁলোকে কি কৰি আহিছে, অসমৰ মানুহে দেখি আছে। তাৰপিছত বুকুৰ শিৰ ফুলাই ফুলাই এই কথা ক'বলৈ আহে। ইমান বোকাত মিছা কথা অসমৰ ৰাজনীতিত আন কোনোবাই ক'ব পাৰে নে নোৱাৰে আমি নাজানো, কেৱল আপুনি পাৰে। এইবাৰ চাওক চতুৰ্থটো কথা, যিটো অৰ্ণবাই বৰাক লৈ আপুনি উত্থাপন কৰিছে। চাওক প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই কি কৈছে। যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল, যিদিনাখন মোৰ ভণ্টি মঙলদৈৰ টেট শিক্ষকগৰাকীক দলগাঁৱত সতীত্ব ধৰ্ষণ কৰা হৈছিল, সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? শিক্ষাৰ্থীগৰাকী তোমাৰ ভণ্টি নহয়? এলেনি সত্ৰৰ ডেকা সত্ৰাধিকাৰগৰাকী তোমাৰ কি দেউতা নহয়? এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই। প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই ডিঙি ফুলাই ফুলাই যিধৰণে উদাত্ত কণ্ঠৰে প্ৰত্যাহ্বান জনাইছে, মই হিমন্ত বিশ্ব শৰ্মাক এতিয়া প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ মই কিছু সময়ৰ পিছত দি আছোঁ, কিন্তু প্ৰিয় দৰ্শক এবাৰ আকৌ চাই লওক অৰ্ণমাই বৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই আমাক কোৱা এই কথাখিনি, ইয়াৰ প্ৰত্যুত্তৰ মই দি আছোঁ। এবাৰ চাওক কি কৈছে হিমন্ত বিশ্ব শৰ্মাই। আকৌ এবাৰ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু আপোনাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ। যমুনামুখৰ ৰাজপথত যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল,
যিদিনাখন মোৰ ভণ্টি মঙলদৈ টেট শিক্ষকগৰাকীক দলগাঁৱত সতীত্ব ধৰ্ষণ কৰা হৈছিল, সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই স্পষ্ট কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? শিক্ষয়িত্ৰীগৰাকী তোমাৰ ভণ্টি নহয়? এলেনি শব্দ ডেকা শব্দ ভিতৰগৰাকী তোমাৰ কি দেউতা নহয়? এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই। তোমাৰ ভণ্টি নহয়? এলেনি শব্দ ডেকা শব্দ ভিতৰগৰাকী তোমাৰ কি দেউতা নহয়? এই প্ৰশ্নৰ উত্তৰ তোমালোকৰ নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অৰ্ণময় বৰা আৰু টেট শিক্ষয়িত্ৰীৰ কথা আপুনি মোক প্ৰশ্ন কৰিছে, মই তেতিয়া কি কৰিছিলোঁ, ক'ত আছিলোঁ? আপোনাক কওঁ, হয়তো যদি আপোনাৰ মগজু এতিয়ালৈকে সুস্থ আৰু সবল হৈ আছে, যদি আপুনি আমাৰ প্ৰতিদিন টাইম নিউজ চাইছিল, আপুনি দেখিছিল সেই সময়ত আমাৰ ভূমিকা কি আছিল। বেলেগ টেলিভিছন চেনেলৰ কথা নাজানো, কিন্তু আমি একমাত্ৰ অসমৰ প্ৰথমটো টেলিভিছন চেনেল হিচাপে মই আপোনাক এতিয়া অহংকাৰেৰে গৌৰৱেৰে কৈছোঁ যে অৰ্ণময় বৰাৰ ঘৰৰ পৰা একমাত্ৰ টক শ্ব' কৰা চেনেলটো আছিল প্ৰতিদিন টাইম। আৰু আপোনাক মই কৈ দিওঁ, 31 মে'ত সেই ঘটনা সংঘটিত হৈছিল আৰু 1 জুনত সেই সময়ৰ মোৰ সহযোগী সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক মই পঠিয়াইছিলোঁ সেই তেখেতৰ ঘৰলৈ। আপুনি কৈছে মই কি কৰিছিলোঁ, আপোনাক মই কৈছোঁ আপোনাৰ পত্নীৰ চেনেলে কি কৰিছিল আপুনি কওক এবাৰ। মই কৈছোঁ যে মই তাত গৈ মানুহ পঠিয়াই মই টক শ্ব' কৰিছিলোঁ আৰু তাৰ ঘটনাটোৰ দুৰ্ঘুৰ বিৰোধিতা কৰিছিলোঁ। অৰ্ণময় বৰা মোৰ কাৰণে বাইদেউ, মোৰ কাৰণে মা, মোৰ কাৰণে এগৰাকী নমস্য নাৰী। একেদৰে টেট শিক্ষয়িত্ৰীৰ কথা আপুনি কৈছে, বেলেগে কি কৰিছিল নাজানো। আমি সেই টেট শিক্ষয়িত্ৰীৰ যিগৰাকী ছোৱালীৰ সেই অৱস্থা কৰা হৈছিল, আমি প্ৰথমটো চেনেল হিচাপে উপস্থিত হৈছিলোগৈ তাত আৰু মাত মাতিছিলোঁ তাই ন্যায়ৰ কাৰণে। এই মঞ্চৰ পৰা আমি প্ৰতিবাদ কৰিছিলোঁ আৰু আমি ইয়াত থিয় হৈ মাত মাতিছিলোঁ উচিত তদন্ত হ'ব লাগে বুলি। আৰু যদি আপুনি বিশ্বাস নকৰে, কি কৰিছিলোঁ আপুনি বিচাৰিছে, হিমন্ত বিশ্ব শৰ্মা, মইতো মন্ত্ৰী নহয়, মইতো মুখ্যমন্ত্ৰী নহয়, মইতো চৰকাৰ নচলাওঁ, ইয়াতকৈ মই কি কৰিব পাৰোঁ? আপুনি কি কৰিছিল তেতিয়া? আপোনাৰ প্ৰতিনিধি তাত গৈ উপস্থিত হোৱাৰ আগতেই মই তাৰ পৰা টক শ্ব' কৰাৰ ব্যৱস্থা কৰিছিলোঁ, গাঁৱৰ মানুহক একত্ৰিত কৰিছিলোঁ। সেই দুৰ্ভগীয়া মহিলাগৰাকীৰ ছোৱালীকেইজনীৰ ভাষ্য সংগ্ৰহ কৰি অসমৰ মানুহক জনাইছিলোঁ তাত কি বিভৎস পৰিৱেশৰ সৃষ্টি হৈছে। এজন সংবাদ মাধ্যমৰ সাধাৰণ কৰ্মী হিচাপে ইয়াতকৈ মই আৰু কি কৰিব পাৰোঁ? তাৰপিছত আপুনি মোক প্ৰশ্ন কৰে, তেতিয়া মই কি কৰিছোঁ? আপুনি মনত ৰখা দৰকাৰ, কেৱল সিমানেই নহয়, যেতিয়া সেই পৰিয়ালটোৱে ন্যায় পোৱা নাছিল, এই দুৰ্ভগীয়া মহিলাগৰাকীৰ কন্যাক আমি এই ষ্টুডিঅ'লৈ আনি আমি আন এখন সংগ্ৰাম কৰিছিলোঁ আৰু আপোনালোকে কি সহযোগিতা আগবঢ়াইছে, কি ভূমিকা পালন কৰিছিল, সেয়াও অসমৰ মানুহক দেখুৱাইছিলোঁ। তেওঁলোক আমাৰ অন্যতম অতিথি হৈছিল পৰৱৰ্তী সময়ত। তাৰপাছত কি যুক্তিত আপুনি মোক প্ৰশ্ন কৰে যে আমি ক'ত কি কৰিছিলোঁ? আপোনাৰ যদি মগজুৰ ভাৰসাম্য হেৰুৱাইছে তেতিয়া বেলেগ কথা, মগজু বিকৃতি ঘটিছে যদি তেতিয়া বেলেগ কথা। যদি সুস্থ সবল হৈ আছে, আপোনাক আকৌ মনত পেলাই দিছোঁ, আমি সেই সময়ত মৌন হৈ চেলুটেপ লগাই থকা নাছিলোঁ। আমি সক্ৰিয় আৰু সপ্ৰতিভ ভূমিকা গ্ৰহণ কৰিছিলোঁ। সংবাদ মাধ্যমৰ যিমানখিনি শক্তি সিমানখিনি আমি কৰিছিলোঁ, তাতকৈ আমি একো কৰিব নোৱাৰোঁ। বাকী দায়িত্ব আপোনালোকৰ। নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি আনৰ গালৈ আঙুলি টোৱাটো কেৱল অন্যায় নহয়, মহাপাপ। অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম। আপোনাৰ প্ৰত্যেকটো কথাৰে উত্তৰ দিটো আপুনি উত্তৰ বিচাৰিছে, প্ৰত্যাহ্বান দিছে, সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাৰ শক্তি আৰু সামৰ্থ্য আছে। ইয়াৰ পিছত আপুনি কি কৰিব এতিয়া? যদি আপোনাৰ সাহস আছে মোৰ ওচৰত ক্ষমা খোজক। মই একো কৰা নাছিলোঁ বুলি কৈছে ৰাজহুৱাকৈ, মই কৈছোঁ কৰিছোঁ আমি। অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ। প্ৰিয় দৰ্শক, আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ তেওঁলোকৰ দলীয় সভাত
আমাক যিহেতু কিছু প্ৰত্যাহ্বান জনাইছিল, আমাক প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আমি চেষ্টা কৰিছোঁ আৰু তেখেতৰ প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ এই মুহূৰ্তত অভিমতৰ মঞ্চত। এইবাৰ চাওক হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যটো। আজি মইনবাৰী সতৰ্কলৈ বিতৰ্ক কৰা, কাক লৈ বিতৰ্ক কৰা? মইনবাৰী সত্ৰত আগতে কি কৃষ্ণ মন্দিৰ নাছিল? কোনোবা থিয় হৈ মোক কওক, তাতে শিৱ মন্দিৰ নাছিল? আজি ক'ত চলছে কৃষ্ণ মন্দিৰ? আজি ক'ত চলছে শিৱ মন্দিৰ? আৰু প্ৰশ্ন জবান চলাই যে বিদায় দিওঁতে কান্দি কান্দি বিদায় দিছে। আজি এই গাখীৰ খুওৱা আৰু আবৃত্তি কৰা মানুহসকলে মোক প্ৰশ্নৰ উত্তৰ দিয়ক। নগাঁও শ্ৰী কামপুৰ সত্ৰ, নগাঁও জিলালৈ পূৰ্ববংগীয় মুছলমানৰ প্ৰব্ৰজন আৰু সত্ৰভূমি বেদখলৰ যি ধাৰাবাহিকতা, ইয়াৰ কবলত নিশ্চিহ্ন পায় শ্ৰী কামপুৰ সত্ৰ। সেয়া সঁচা হয়নে নহয় আপুনি আমাক প্ৰশ্ন কৰিছে। মই আপোনাক কওঁ, সেয়া সঁচাও হ'ব পাৰে, সেয়া মিছাও হ'ব পাৰে। যদি মই আপোনাৰ কথা মানি লওঁ, সঁচা বুলিয়ে মই যদি কওঁ, হয় একাংশ সত্ৰত বেদখল হৈছে, কোনোবাই হয়তো মাটি অধিগ্ৰহণ কৰিছে, কিন্তু এতিয়া মই আপোনাক প্ৰশ্ন কৰিম, সেই বেদখল হোৱা সত্ৰবিলাক হঠাৎ আপুনি বিজেপিলৈ অহাৰ পিছত জন্ম হোৱা নাই। সেই সত্ৰবিলাকৰ কাৰোবাৰ 100 বছৰ হৈছে, কাৰোবাৰ 80 বছৰ হৈছে, কাৰোবাৰ 150 বছৰ হৈছে, কাৰোবাৰ 50 বছৰ হৈছে। মুঠৰ ওপৰত আপুনি ৰাজনীতি যিমান কৰিছে তাতকৈ সেই সত্ৰবিলাকৰ বয়স বহুত বেছি। হয়তো আপোনাৰ বয়সতকৈও সেই সত্ৰবিলাকৰ বয়স বেছি। আপুনি কংগ্ৰেছত মন্ত্ৰী হৈ আছিলে, কি কৰিছিল আপুনি তেতিয়া? আপোনাৰ ভূমিকা কি আছিল? আপুনি মন্ত্ৰী হৈ থাকোঁতে, আপুনি তৰুণ গগৈতকৈ আপুনি ছুপাৰ CM হৈ থাকোঁতে আপুনি এই সত্ৰবিলাক দেখা নাছিল নে? আপুনি মোহৰ চশমা পিন্ধি তেতিয়া ঘূৰি ফুৰিছিল, নেদেখিছিল এই সত্ৰবিলাক? ক'ত গৈছিল তেতিয়া আপোনাৰ এই হিন্দু প্ৰেমটো? এতিয়া আপুনি আমাক প্ৰশ্ন কৰে, হয় মই স্বীকাৰ কৰোঁ, কোনোবা সত্ৰৰ মাটি, কোনোবা সত্ৰৰ ভূমি কোনোবাই হয়তো দখল কৰিছে। সেই দখল কৰা মানুহবিলাকক উচ্ছেদ কৰাৰ দায়িত্ব মোৰ নে আপোনাৰ? কাৰ দায়িত্ব? আমি যিমানবিলাক দখল হৈছে, প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় যিসকলে টেলিভিশ্যন চাই, আমাৰ প্ৰতিদিন টাইম চাই, আপোনালোকে গম পায় যে সত্ৰৰ ভূমি বেদখল হ'লেই আমি বাতৰি কৰোঁ, য'ত যিমান খবৰ পাওঁ আমি সবিস্তাৰে কৰোঁ, লাইভ টেলিকাষ্ট কৰোঁ। তাৰপিছত আমি কি কৰিম? কাৰোবাক গৈ বেটেৰে কোবাই কোবাই তাৰ পৰা আঁতৰাম? সেই দায়িত্ব কি সংবাদ মাধ্যমৰ, মোৰ, সম্পাদকৰ? কিমান কিমান সস্তীয়া, কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'লে মানুহে এনেকুৱা কথা ক'ব পাৰে? মানুহক বিপথে পৰিচালিত কৰিবলৈ কেনেধৰণৰ নিকৃষ্ট পন্থা ল'ব পাৰে? মই বিনয়েৰে কওঁ, আপুনি কোৱা কথাখিনি সঁচা। বহুত সত্ৰত হয়তো বেদখল হৈছে, কিন্তু মইনবৰী সত্ৰৰ পৰা ধৰি একাংশ সত্ৰক যি ধৰণে আপুনি আজিৰ প্ৰেক্ষাপটত আপুনি উজ্বলাই তুলিব বিচাৰিছে, এইটোতো সঁচা। বহুত নদীৰ খহনীয়াত জাহ যোৱাৰ কাৰণেই সেই সত্ৰ স্থানান্তৰিত হ'বলগীয়া হৈছে, সেইটোতো আপুনি মিছা বুলি ক'ব নোৱাৰে। আৰু আজি আপুনি হঠাৎ এই মুছলমান বিৰোধী যিটো স্থিতি লৈছে, কি মুছলমান মানে সকলো বাংলাদেশী নেকি? মই আপোনাক প্ৰশ্ন কৰিছোঁ, এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি মোক। মুছলমান মানে বাংলাদেশী নেকি? আপুনি যি 1.5 কোটি বাংলাদেশৰ মুছলমানে ৰাজ্যখন ভৰি পৰাৰ কথা কৈছে, এইখন ৰাজ্যত থকা 45 লাখ খিলঞ্জীয়া মুছলমানো কি আপোনাৰ কাৰণে বাংলাদেশী হৈ গ'ল নেকি? আপুনি উত্তৰ দিয়ক। বিগত নিৰ্বাচনত চৰ অঞ্চলত কিয় মিয়াক আপোনালোকে প্ৰাৰ্থিত্ব দিছিল? আপুনি উত্তৰ দিয়ক। কিয় মিয়াক প্ৰাৰ্থিত্ব দিছিল চৰ অঞ্চলত? সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকী, অধ্যক্ষগৰাকী কিয় আপোনালোকৰ বংগমূলীয়? আপুনি উত্তৰ দিয়ক। এই যে আপুনি এতিয়া বংগমূলীয় বাংলাদেশীৰ ভোটক লৈ আপুনি ইমান আতংকিত, তেনেহ'লে আপোনাৰ কি যুক্তিত আপুনি সংখ্যালঘু মৰ্চাৰ সভাপতিগৰাকীক বংগমূলীয় নেতাক বহুৱাই থৈছে? দিয়ক, উত্তৰ দিয়ক আপুনি। আৰু মনত ৰাখিব, আপোনাৰ এইখন মুখেৰেই মুছলমান সন্দৰ্ভত কি কথা ওলাই থৈছিল অসমৰ মানুহে পাহৰা নাই। আপুনি হয়তো পাহৰিছে, আৰু আপুনি পাহৰিছে কাৰণে আপোনাক এই মুহূৰ্তত মই এবাৰ দেখুৱাই দিব বিচাৰোঁ আপোনাৰ এই 2 ওঁঠ, এই জিভা, এই মুখেদি আপোনাৰ কি অমৃতবাণী ওলাইছিল এটা সময়ত। শুনক এবাৰ আপুনি নিজেই।
অসমৰ পানীৰ পাইপেদি পানী চলে, গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে, সেইটো বেলেগ কথা। সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰোঁ। এয়া আছিল আপোনাৰ মুখেৰে ওলোৱা অমৃত বাণী। আৰু এই বাণী শুনি আজি যাৰ ভৰিত ধৰি আপুনি শৰণাপন্ন হৈছে, যাৰ আশীৰ্বাদ নহ'লে আপোনাৰ জীৱন নচলে, এক মিনিটলৈও হয়তো আপুনি বিজেপিত নীতিকিব, তেনে নেতাৰ বক্তব্যও আপোনাক এই মুহূৰ্তত মই দেখুৱাই দিওঁ, চাওক এবাৰ। सरकार के एक मंत्री ने कहा कि गुजरात में पानी ले जाने के लिए जो पाइप लगी हुई है उसमें पानी नहीं बहता है, बल्कि उसमें लोगों का खून बह रहा है। ऐसे गंभीर आरोप लगाए जाते हैं। हमारी डिक्शनरी में ऐसे शब्द नहीं है। এতিয়া আপুনি কি ক'ব? মই এতিয়া আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, এই প্ৰত্যাহ্বান গ্ৰহণ কৰি আপুনি কওক কি উত্তৰ দিব আপুনি। আপোনাৰ সেই উত্তৰলৈ মই বাট চাম। আপুনি মোক প্ৰশ্ন কৰিছিল, মই তাৰ উত্তৰ দিছোঁ। এই প্ৰত্যাহ্বান আপুনি গ্ৰহণ কৰক এতিয়া। প্ৰিয় দৰ্শক, চাওক এইবাৰ আন এটা প্ৰসংগ। মই আবৃত্তিকাৰী বন্ধুজনক মই আহ্বান জনাম, যাইহওক যমুনামুখৰ চহৰৰ মাজত সোমাই গৈ তেওঁলোকে আমাৰ অসমীয়া মানুহৰ জাক লৈ আন্দোলন কৰি আছে, তেওঁলোকৰ বিষয়ে খবৰ লোৱা, তেওঁলোকৰ মনৰ কথা খবৰ লোৱা। তাৰ পিছত আহি কবা যে অসমীয়াই আজি সিদ্ধান্ত ল'ব পাৰে নে নাই, নাগৰিকত্ব আইন হ'ব লাগে নে নাই, তাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ অসমীয়া মানুহে কেতিয়াবাই হেৰাই দিছে। আজি আমি কাৰ তলত আছো? অসম বিধানসভাৰ 37খন আসন গ'ল, আৰু যদি এই আইন নাহে আৰু 18খন আসন যাব। কোনো মানুহ অহাৰ কথা নাই, এই মানুহ সন্মানৰ যুঁজ। অসমৰ বুদ্ধিজীৱীক তোমালোকে যেনে তেনে হাত কৰিলা, যেনে তেনে তোমালোকে গাখীৰ খোৱা আবৃত্তিকাৰ বহুত বনাই পেলালা। তোমালোক এতিয়া নিৰাপদ হৈ গলা, তোমালোকৰ প্ৰশ্ন আৰু কোনেও নকৰে। কাৰ্ডবৰ জনিয়াৰ পৰা টুইটাৰত মানুহে কয় যে সৰ্বানন্দ সোণোৱালে জাতি বিক্ৰী কৰি দিলে, আৰু আমাৰ গাখীৰ খোৱা আবৃত্তি কৰা মানুহে হত্যা কৰি দিলে। এইটো এতিয়া অসমৰ পৰিৱেশ। আপুনি যিসকলক আক্ৰমণ কৰিছে সেইসকলৰ কোন সভাত মই হাত চাপৰি মাৰিছিলোঁ, আপুনি এখন সভা দেখুৱাই দিয়ক য'ত তেনেকুৱা বাংলাদেশীৰে ভৰপূৰ, য'ত সেই বাংলাদেশীসকলৰ তেনে আহ্বানক আমি সমৰ্থন জনাইছিলোঁ, হাত চাপৰি মাৰিছিলোঁ। এখন সভা আপুনি দেখুৱাই দিয়ক, মই এইটোৱে আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। 2 নম্বৰ কথা, আপুনি কংগ্ৰেছত থাকোঁতে এই একেজন মানুহেই সেই যিকেইটা স্থানৰ কথা আপুনি কৈছে, আব্দুল খালেকৰ হৈ যেতিয়া আপুনি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল, আপুনি তাত কি কৈছিল? জনিয়াত বাঘবৰ সমষ্টিত আপুনি কি কৈছিল? ধুবুৰীত আপুনি কি কৈছিল? বৰপেটাত আপুনি কি কৈছিল? গোৱালপাৰাত আপুনি কি কৈছিল? মোক ক'ব নালাগে, এবাৰ নিজক সোধক। এই কংগ্ৰেছত যেতিয়া আপুনি মন্ত্ৰী হৈ আছিল, বিধায়ক হৈ আছিল, নেতা আৰু পালি নেতা হৈ আছিল, তেতিয়া আপুনি এই অঞ্চলবিলাকলৈ গৈ কি কথা কৈছিল? অসমৰ মানুহক ক'ব নালাগে, এবাৰ নিজক সোধক। তাৰপিছত আপুনি নিজেই গম পাব আপুনি তাত কি কৈছিল। মই আকৌ 37খন আসন ইতিমধ্যেই বাংলাদেশীৰ হাতলৈ গুচি গ'ল বুলি আপুনি কৈছে, আৰু 18খন যাব। তাৰ মানে অসম বিধানসভালৈ যিমানবিলাক মুছলমান বিধায়ক নিৰ্বাচিত হৈছে, কি সকলো বাংলাদেশী? কোন কাহানিবাৰ পৰা এতিয়ালৈকে অসম বিধানসভালৈ যিমানখিনি মুছলমান বিধায়ক নিৰ্বাচিত হৈছে, 29 জনতকৈ অধিক বিধায়ক আজিকোপতি নিৰ্বাচিত হোৱা নাই। এইবাৰো 29 জন ক্ৰছ কৰা নাই। কোন কাহানিবাই কিন্তু কেতিয়াবাই মুছলমান জনসংখ্যাৰ কম থাকোঁতেও অসম বিধানসভালৈ 28 জন 29 জন বিধায়ক নিৰ্বাচিত হৈছে। আপুনি মোতকৈ বেছি ভালকৈ জানে। আৰু আজিৰ দিনত আপুনি আৰু 18টা সমষ্টি যাব, আপুনি ভয় দেখুৱাইছে। আজমলৰ মুখ, আজমলৰ ছবি কৈ কৈ মানুহক আপুনি আতংকিত কৰি এই নিকৃষ্ট ৰাজনীতি আৰু কিমান দিন কৰিব? আপুনি স্পষ্ট কৰক, এই 37খন আসন ইতিমধ্যে সকলো বাংলাদেশীৰ হাতলৈ আপুনি গৈছে বুলি কৈছে। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, এই 37খন আসন বাংলাদেশীৰ হাতলৈ যোৱা মানে কি সকলো মানুহ বাংলাদেশী নেকি? আৰু আপোনাৰ কথাই মই কৈছোঁ, যদি সঁচাকৈ এই 37খন আসনত বাংলাদেশী আছে, চৰকাৰত কোন বহি আছে? কেন্দ্ৰত আৰু ৰাজ্যত কোন আছে?
কিয় বাংলাদেশী খেদাৰ ব্যৱস্থা নকৰি আপুনি বাংলাদেশী বহুৱাৰ ব্যৱস্থা কৰিছে? আমিতো হিন্দু মুছলমান ভাগ বিচৰা নাই। কোনোবা বাংলাদেশী তেওঁ হিন্দু হওক তেওঁ মুছলমান হওক, আপুনি বিচাৰিছে সেই শ্ৰেণী বিভাজন। আৰু যদি বাংলাদেশী আছে খেদক, আপোনাক আমি বাধা দিছোঁ নেকি? বাংলাদেশীক খেদিবলৈ আপোনাক ঋতুমণি শইকীয়াই কোনদিনাখন বাধা দিছে কওক আপুনি? মিছা কথা কৈ মানুহক এনেই উত্তেজিত কৰি আবুল তাবুল বকি সকলো সময়তে সকলো মানুহক মূৰ্খ সজাবলৈ চেষ্টা নকৰিব। নেভাবিব যে সকলো মানুহ আপোনাৰ নিচিনা ধুৰন্ধৰ আৰু চালাক। ভুল কথা। তাৰপিছত এইটো প্ৰসংগ মই উত্থাপন কৰিছোঁ, চাওক আপুনি কি কৈছে। যি মানুহে কয় ত্ৰিপুৰা জনিয়াৰ প্ৰত্যেকজন মানুহে কি বাংলাদেশী? মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী বুলি আপুনি প্ৰমাণ কৰক। আৰু মই কৈছোঁ বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ বাংলাদেশী নহয়। আপুনি প্ৰমাণ কৰক। কাইলৈ মই আপোনাৰ ভৰিত ধৰি সেৱা কৰিমগৈ, এই মুখ্য সম্পাদক পদ মই এৰি দিম। জনিয়া আৰু বাঘবৰৰ প্ৰত্যেকজন নাগৰিক যদি আপুনি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰে, তেনেহ'লে মই কাইলৈ আপোনাৰ ভৰিত ধৰিমগৈ, মুখ্য সম্পাদকৰ পদ ত্যাগ কৰিম। মই আপোনাক মুকলি প্ৰত্যাহ্বান জনাইছোঁ। প্ৰমাণ কৰক আৰু ৰাজহুৱাকৈ কওক আপুনি যে জনিয়া আৰু বাঘবৰত থকা প্ৰত্যেকজন মানুহেই বাংলাদেশী। আৰু যদি আপুনি নোৱাৰে, তেনেহ'লে আপুনি ৰাজহুৱাকৈ ক্ষমা খোজক জনিয়া আৰু বাঘবৰবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ওচৰত। দুটাকৈ সন্মানীয় সমষ্টি। বাঘবৰত প্ৰতিনিধিত্ব কৰি আছে চেয়াৰমান আলীয়ে, জনিয়াক প্ৰতিনিধিত্ব কৰি আছে আব্দুল খালেকে। সেই আব্দুল খালেকে এটা সময়ত আপোনাৰ বুকুৰ মণি, হিয়াৰ ধন, মুখ্যমন্ত্ৰী চকীৰ লালসাত যেতিয়া আপুনি উন্মাদ হৈ বলীয়া ঘোঁৰাৰ দৰে দৌৰিছিল, সেই সময়ত আপোনাৰ সেই দৌৰৰ সহযাত্ৰী আছিল এই আব্দুল খালেক। তাৰমানে আপুনি এজন বাংলাদেশী বিধায়কক লগত লৈ মুখ্যমন্ত্ৰীৰ চকীৰ সপোন দেখিছিল, আৰু আজি সেই স্বপ্ন ভংগ হোৱাৰ পিছত আপুনি বলীয়া ঘোঁৰাৰ দৰে আকৌ ওলোটাকৈ দৌৰিছে। হ'ব নোৱাৰে। আমাৰ এই মুকলি প্ৰত্যাহ্বান গ্ৰহণ কৰক। মই গ্ৰহণ কৰিছোঁ। বাঘবৰ জনিয়াৰ প্ৰত্যেকজন মানুহ, মই কৈছোঁ মুছলমান মানেই বাংলাদেশী নহয়। আৰু আপুনি প্ৰমাণ কৰি দেখুৱাওক। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ। মই কাইলৈকে আপোনাৰ ভৰিত ধৰিমগৈ, মই মুখ্য সম্পাদক পদ ত্যাগ কৰিম। ৰাজহুৱা প্ৰত্যাহ্বান আপোনাৰ প্ৰতি মোৰ এয়া। পৰৱৰ্তী আপোনাৰ এটা বক্তব্যৰ উত্তৰ দিছোঁ, চাওক। মই অসমৰ ৰাইজক বিনম্ৰতাৰে আহ্বান জনাম। হিমন্ত বিশ্ব শৰ্মাই এই কাৰণে এই আবৃত্তি কৰা, এই কবিতা আবৃত্তি কৰা গাখীৰ খোৱাসকলক চিনাক্ত কৰি পানীপথৰ শেষ যুদ্ধ দিবলৈ হিমন্ত বিশ্ব শৰ্মা সাজু। তাৰ কাৰণে যদি জীৱনো বলিদান দিব লাগে, সেই জীৱন বলিদানৰ বাবে মই সাজু। কোনোবা আপোনাৰ দলীয় সমৰ্থকে এই কথা শুনি হাত চাপৰি মাৰিব পাৰে, কিন্তু আমি নোৱাৰোঁ। আপোনাৰ মুখৰ কথাৰ কি ভেলু আছে ইয়াৰ আগতে আমি দেখি থৈছোঁ। দুটা উদাহৰণ দিলে আপোনাৰ যথেষ্ট হ'ব। কিৰিট চলিহা যদি মংগলদৈ সমষ্টিৰ পৰা আপুনি জিকাব নোৱাৰে, তেনেহ'লে আপুনি ৰাজনীতি বাদ দিম বুলি কৈছিল। কিন্তু কিৰিট চলিহা হাৰিল, ৰমেন ডেকা জিকিল, আৰু আজিও আপুনি ৰাজনীতিয়ে কৰি আছে, মন্ত্ৰী হৈ আছে। কিয়? আপুনিতো ৰাজহুৱাকৈ কৈছিল। কিয় বাদ নিদিলে ৰাজনীতি? যেতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ আপুনি ঢপলিওৱাৰ এটা কুচকাৱাজ কৰিছিল, সাংবাদিকে যেতিয়া আপোনাক সুধিছিল, তেতিয়াতো আপুনি কৈছিল যে সাংবাদিকেহে মোক বিজেপি, কাইলৈ AUDF, পৰহিলৈ হয়তো AGP এইবিলাক কৰি আছে। কিন্তু তাৰপিছত আপুনি বিজেপিলৈতো আহিল সংবাদ মাধ্যমে কোৱাৰ দৰেই। আপোনাৰ মুখৰ কথাৰ কি ভেলু আছে? আজি আপুনি এনেকৈ কৈছে। নৰেন্দ্ৰ মোদীক জোতা আৰু চেণ্ডেলেৰে ঠেলাৱালা ৰিক্সাৱালাই চৰিয়াব বুলি কৈছিল। আজি সেই নৰেন্দ্ৰ মোদীৰ ভৰি নুচুলে আপোনাৰ জীৱন বৃথা। গুজৰাটত মুছলমানৰ তেজ ওলাই পানীৰ পাইপেৰে, ইয়াত পানী ওলাই, তাত মুছলমানৰ তেজ ওলাই। আজি আপুনি কাৰ শৰণাপন্ন, কাৰ ভৰি চুই জীৱন ধন্য হৈ আছে? মোক ক'ব নালাগে, নিজক সোধক এবাৰ।
আপোনাৰ মুখৰ কথাত কিমান গুৰুত্ব, কিমান আপুনি কথা দি কথা ৰাখিব পাৰে, সেয়া অসমৰ প্ৰত্যেকজন মানুহেই, সমাজ সচেতন মানুহে জানে, বুজে, দেখি আহিছে। কাৰণ ইতিহাসে সকলো সঁচা কথা কয়। অকণমান সময়ৰ কাৰণে আকৌ বিৰতি লৈছোঁ, তাৰপিছতেই আপোনাৰ আৰু কেইটামান প্ৰশ্নৰ মই উত্তৰ দিম। প্ৰত্যাহ্বান জনাইছিল আৰু কিছু প্ৰশ্নৰ অৱতাৰণা কৰি উত্তৰ বিচাৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি তেখেতে উত্থাপন কৰা সেই প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ চেষ্টা কৰিছোঁ অভিমতৰ মঞ্চত। প্ৰিয় দৰ্শক, যিমানখিনি কথা আমি হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উত্থাপন কৰিছিল আমাক লৈ, সেই প্ৰশ্নখিনিহে উত্তৰ দিয়াৰ আমি চেষ্টা কৰিছোঁ। এইবাৰ চাওক আৰু তেওঁ কি কৈছিল। যিদিনাখন অসমৰ আলফাই বাংলাদেশত ঘাটি পাতিছিল, তেওঁলোকেও সেইদিনাখনো আলফাক বিৰোধিতা কৰিব সাহস কৰিব পৰা নাছিল। আৰু সেইকাৰণে মই গাখীৰ খোৱা আবৃত্তি কৰা মানুহবিলাকক কওঁ, সৰু সুৰা মানুহৰ লগত যুক্তি তৰ্ক নকৰিব। সাহস আছে যদি কেতিয়াবা আমাৰ দৰে মানুহক মাতিবা, 10 কিল থানাত পঠা ফিল্ডতে কেনেকৈ গাখীৰ খুৱাব লাগে আমি বুজাই দিম, কেনেকৈ আবৃত্তি কৰিব লাগে বুজাই দিম। জজ ফিল্ড বা খানাপাৰাৰ ফিল্ডত গৈ আপুনি আমাক আবৃত্তি শিকাব নালাগে। আমাৰো সেইখিনি শক্তি আৰু সামৰ্থ্য আছে। আপুনি জজ ফিল্ডত বা আপুনি খানাপাৰাত তেনেকুৱা এটা ব্যৱস্থা কৰক, মই তাত গৈ উপস্থিত হ'ম। আৰু আপোনাৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ। জজ ফিল্ডত বা খানাপাৰাত আপোনাৰ মুখামুখি হ'ম। কিন্তু মনত ৰাখিব, আপোনাৰ পৰা তাত মই আবৃত্তি নিশিকোঁ। যদি মই আবৃত্তি কাৰোবাৰ পৰা শিকিবলগীয়া হয়, ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰৰ পৰা শিকিম, ভূপেন চক্ৰৱৰ্তীৰ পৰা শিকিম, উপম শইকীয়াৰ পৰা শিকিম, কিন্তু আপোনাৰ পৰা মই নিশিকোঁ। সেইটো আশা আপুনি নকৰিব। কিন্তু বাকীখিনিৰ কথা আপুনি যিধৰণে ভাবুকি দিছে, যিধৰণে আক্ৰমণৰ লক্ষ্য কৰি আমাক কৈছে, কোনোবা ধদুৱা মানুহে হয়তো আপোনাৰ সেই কথালৈ ভয় কৰিব বা পেপুৱা লাগিব। মনত ৰাখিব, আমি আপোনাৰ সেই ভয় ভাবুকিলৈ কেৰেপ কৰা মানুহ নহয়। আৰু আপোনাক আৰু এটা কথা কওঁ, আপুনি কৈছে ফাং ফুং কৰোঁ। আমি টেলিভিশ্যনৰ ষ্টুডিঅ'ত বহি আপোনাৰ দৰে ককাই সাধু কথা ক'ব, নাতিয়ে শুনি যাব, সেই ভূমিকাত আমি অৱতীৰ্ণ হোৱা নাই আজিলৈকে, আৰু আমি নহওঁ। সাধু শুনিবলৈ অসমত বহুত মানুহ আছে, সেইসকলকে আপুনি সাধু শুনাওক, আমি নহয়। প্ৰিয় দৰ্শক, ইয়াৰ পিছত তেওঁ যিটো কথা কৈছে সেই কথাটো চাওক। এইবিলাক কি টিভি ষ্টুডিঅ'ত বহি ফাং ফুং কাম কৰি থাকে? 3টা মানুহে কলা পতাকা দেখায়, 20টামান কেমেৰামেন পিছে পিছে দৌৰি থাকে। এনেকুৱা দুখ লাগে সাংবাদিক কেইজনক দেখি। 3জন সাংবাদিকৰ লগত 3জন কেমেৰামেনেই থাকে। 3জন সাংবাদিকৰ লগত কেতিয়াও 20জন কেমেৰামেন নাথাকে। আপুনি নিজেই টিভি চেনেলৰ মালিক, আপোনাৰ সেইখিনি জ্ঞান আছে, আপোনাক নতুনকৈ কোৱাৰ কোনো দৰকাৰ নাই। যদি 3জন সাংবাদিকৰ লগত 20জন কেমেৰামেন পঠিওৱাৰ আপুনি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ক'ৰবাত, আমি নাজানো। কিন্তু আমি কাৰোবাক যেতিয়া বাতৰি সংগ্ৰহৰ বাবে পঠিয়াওঁ, এজন সাংবাদিকৰ লগত এজন কেমেৰামেনেই যায়। আৰু মই জনাত অসমত 7টাৰ ওপৰত নিউজ চেনেল চাগে নাই য'ত 20টা কেমেৰামেন এই ক'লা পতাকাৰ পিছে পিছে দৌৰিব। আৰু আপুনি যে সৰু কথা এটাকে ৰহন দি কিমান ডাঙৰ কৰে, কিমান গোকাত মিছা কথা কয়, আপুনি যে অনবৰতে মিছা কথাৰ ভঁৰাল আপোনাৰ প্ৰত্যেকটো কথাই প্ৰমাণ কৰে, এই বাক্যটোও প্ৰমাণ কৰিছে। য'ত 3জন সাংবাদিকৰ লগত আপুনি 20জন কেমেৰামেন দেখিছে, কাৰণ আপোনাৰ মিথ্যাচাৰেই আপোনাৰ যিহেতু একমাত্ৰ মাধ্যম, গতিকে আপুনি সেই কথাখিনি কোৱাটো তেনেই স্বাভাৱিক। গতিকে মই আপোনাক কওঁ যে য'ত ঘটনা ঘটিছে
আমি ইয়াৰ পৰা পঠিওৱা নাই, সেই স্থানতেই সাংবাদিকে সংগ্ৰহ কৰিছে। আপুনি নিজেও খবৰ লওক, ক'লা পতাকা কাক কাক দেখুৱাইছে, কিয় এই পৰিৱেশটোলৈ আহিল। আপুনি নিজেই কৈছে, আপুনি নিজ মুখেৰে কৈছে যে আজি যদি আপোনাৰ ছিকিউৰিটি নাথাকে আপোনাক হয়তো মানুহে পিটিব। কিয়? আপুনিতো জননেতা, এই অৱস্থা আপোনাৰ কিয়? অসমখনৰ কাৰণে ইমান দিন ৰাত একাকাৰ কৰি কষ্ট কৰা মানুহ, কিয় আপোনাক তেনেহ'লে ক'লা পতাকা দেখুৱাব লগা হৈছে? কিয় আপোনাৰ মুখেৰে ওলাবলগীয়া হৈছে যে আজি যদি মোৰ ছিকিউৰিটি নাথাকে মোক ক'ৰবাত পিটিব? আমাৰ বিজেপিৰ কৰ্মীসকল এসপ্তাহ 10 দিন ধৰি ঘৰৰ ভিতৰৰ পৰা ওলাবই পৰা নাই। এয়া আপোনাৰ মুখৰ বাণী, মই কোৱা নাই। কৰিছে নিৰাপত্তা নহ'লে আপুনি এতিয়া এইখন অসমত থাকিবই নোৱাৰে। নিজক সোধক আপুনি কি কৈছে। যি উদাত্ত কণ্ঠৰে আপুনি আক্ৰমণ কৰিছে মই আপোনাক নাই কোৱা, মই খুব ভদ্ৰ ভাষাৰে এই কথাখিনি আপোনাক কৈছোঁ। এতিয়া এবাৰ নিজক সোধক। প্ৰিয় দৰ্শক, তাৰ পিছৰ অংশটো মই আপোনাক দেখুৱাওঁ তেওঁ কি কৈছে আমাক লৈ। আৰু যদি ইমানে আবৃত্তি কৰে, গান গোৱাৰ চখ আছে, জুবিন গাৰ্গৰ পৰা ট্ৰেইনিং লৈ বিহুৰ মঞ্চত গান গা, বিহুৰ মঞ্চত কিয়? আৰু তাকে গৈ তালি মাৰে, আবৃত্তি কৰে। বাবা, তুমি যিমান আবৃত্তি কৰা তাতকৈ বহুত ভাল আবৃত্তি কৰা বিজেপিত ইয়াত বহুত হাজাৰ হাজাৰ কাৰ্যকৰ্তা আছে। ডক্টৰ শৰ্মা ডাঙৰীয়া, আমি ক'তো কোৱা নাই আপুনি যি ধৰণে আপুনিয়েই শ্ৰেষ্ঠ বুলি ভাবে, আমি ক'তো কোৱা নাই যে আমিয়েই শ্ৰেষ্ঠ। মোতকৈ কোটি কোটি গুণে থাকিব পাৰে কাৰোবাৰ প্ৰতিভা, হয়তো বিজেপিত আপুনি কোৱাৰ দৰে আছে। মই ক'ত ক'লো নাই বুলি? মই ক'লো ক'ত যে মোতকৈ আপোনালোকৰ বিজেপি দলত শ্ৰেষ্ঠ আবৃত্তিকাৰ নাই? ক'ত ক'লো মই? আমি তেনে সামান্য, মই একো আবৃত্তিয়েই নকওঁ, কবিতা এটা পালে মই পঢ়োঁ। আৰু আপুনি কৈছে আপোনালোকৰ তাত অজস্ৰ আছে। মইতো নাই বুলি কোৱা নাই। কি যুক্তিত আপুনি এই কথাটো কৈছে? হাত চাপৰিৰ আশাত মিছা কথা কৈ গোটেই জীৱনটো ধন্য কৰিলে কাৰণে শেষত আমি এটা কবিতা অন্তৰৰ পৰা আবৃত্তি কৰিছোঁ, তাতো আপোনাৰ আপত্তি নে? আপোনাৰ নিচিনা মহা শক্তিশালী, এই সকলো ফালৰ পৰা ধনৱান বাহুবলী এই মানুহজনক এটা আবৃত্তিয়ে ক'ৰবাত ভয় খুৱাইছে? কাৰণ জ্যোতিপ্ৰসাদে কৈছিল ঠিকেই বহুত বছৰৰ আগতে, সাৱধান সাৱধান, সুবিধাবাদীৰ দল, তোৰ মিছা হ'ব কৌশল। মই গাইছিলোঁহে, লিখিছিল জ্যোতিপ্ৰসাদে। লাগি গ'ল আপোনাৰ গাত। ডক্টৰ শৰ্মা, জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা অসমীয়া সমাজ জীৱনৰ নমস্য দেৱসদৃশ ব্যক্তি। তেখেতৰ কলমেৰে ওলোৱা কবিতাহে মই গাইছিলোঁ, মই লিখা নাছিলোঁ। সেইটোও আপুনি মন কৰিব। কথাখিনি কি আছিল, কাক লৈ কৈছিল, কিয় কৈছিল। হয়তো আপোনাৰ সেই কথাখিনিয়ে গাত লগাৰ কাৰণে আজি আপুনি আবৃত্তিক লৈ ইমান সৰব হৈছে। প্ৰিয় দৰ্শক, মই শেষৰটো তেখেতৰ বক্তব্য আমাক উদ্দেশ্যি কৰা আপোনালোকক দেখুৱাব বিচাৰোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূবত অভিলেখ সংখ্যক ভোটত বিজেপিৰ জয়ত ধ্বজা উত্তৰ পূৰ্বত উৰিব। কোনোবা যদি আবৃত্তি কৰা মানুহ আছে, গাখীৰ খোৱা মানুহ আছে, তেওঁলোকক মই এই মঞ্চৰ পৰা প্ৰত্যাহ্বান দিছোঁ, ৰাখিব পাৰে যদি চাই ল'ব, ৰাখিব পাৰে যদি। ডক্টৰ শৰ্মা ডাঙৰীয়া, আপুনি ভুল কৰিলে তাতেই। আপুনি এই প্ৰত্যাহ্বানটো জনাব লাগিছিল কংগ্ৰেছক, এই প্ৰত্যাহ্বান জনাব লাগিছিল অসম গণ পৰিষদক। আপুনি জনালে এজন আবৃত্তিকাৰক। আপোনাৰ নিচিনা ইমান ডক্টৰেট ডিগ্ৰী থকা ৰাজনীতিবিদৰ এইখিনিও সামান্য জ্ঞান নাইনে যে মই আপোনাক কেনেকৈ নিৰ্বাচনত পৰাস্ত কৰিম? মইতো কোনো দল নহয়, মইতো কোনো প্ৰাৰ্থী নহয় যে মই সমুখ সমৰত আপোনাৰ লগত নিৰ্বাচনত নামিম। আপোনাৰ নিচিনা ইমান গুণী জ্ঞানী এজন ব্যক্তিৰ মুখত এনে কথা শোভা পায় জানো? আপুনি মনত ৰাখিব, মই এজন মাত্ৰ নিমিত্ত সামান্য ধূলিকণা। নিতুমণি শইকীয়া এটা ৰাজনৈতিক দল নহয়, কোনো ৰাজনৈতিক দলৰ নেতা নহয়।
অসমৰ হাজাৰজন লাখজন সাধাৰণ জনতাৰ দৰে ময়ো এজন। গতিকে আপুনি ভুল কৰিছে যে নৰেন্দ্ৰ মোদীক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি বা আগন্তুক নিৰ্বাচনত কেনেকৈ আপোনালোকৰ জয়ৰ গতিধাৰা ৰোধ কৰিব পাৰি সেই প্ৰত্যাহ্বান জনাইছে। দুখিত, যদি মই আপোনাৰ দৰে সক্ৰিয় ৰাজনীতিত থাকিলোহেঁতেন মই মুকলিকৈ কৈছোঁ আপোনাৰ সেই প্ৰত্যাহ্বান মই গ্ৰহণ কৰিলোহেঁতেন, কিন্তু মই সক্ৰিয় ৰাজনীতিত নাই। মই এটা টেলিভিছন চেনেলৰ সামান্য এজন সংবাদকৰ্মী। গতিকে মই মোৰ ভূমিকা পালন কৰিছোঁ, কিন্তু আপোনাক মই মনত পেলাই দিওঁ, নিমখ ঘাৰাম মানুহবিলাকে কিছুমান কথা মনত পেলোৱা দৰকাৰ, খাই পাত ফলা মানুহবিলাকে কিছুমান কথা মনত পেলোৱা দৰকাৰ। বিগত নিৰ্বাচনত এই বিজেপি দলৰ হৈ বিজেপি চৰকাৰক লৈ যিসকলে আশাবাদী এটা মন লৈ পেলাই কিছু কাম কাজ কৰিছিল, সেই দুৰ্ভগীয়াসকলৰ ভিতৰত আমিও অন্যতম আছিলোঁ। য'ত 42জন বুদ্ধিজীৱী সমাজ নাগৰিক ডক্টৰ হীৰেণ গোহাঁই ছাৰকে ধৰি একাংশ ব্যক্তিৰ লগত আমি এককভাৱে যুদ্ধ কৰিছিলোঁ। এটাই স্বাৰ্থ যে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ দুৰ্নীতি, কংগ্ৰেছৰ সেই জঘন্য শাসন ব্যৱস্থাৰ যদি অৱসান ঘটি ৰাজ্যখনলৈ কোনোবাই সুশাসন সঁচাকৈ আনে, তেনেহ'লে সেয়া ৰাজ্যখনৰ মংগলৰ কাৰণে আমি কিছু কৰাটো দৰকাৰ। আৰু সেই ভাবিয়েই আমি সেই সময়ত ডক্টৰ হীৰেণ গোহাঁই ছাৰকে ধৰি একাংশ মানুহৰ স্থিতিৰ মুকলি বিৰোধিতা কৰিছিলোঁ এই ষ্টুডিঅ'ৰ মজিয়াত। গতিকে আজিও আমি যিখিনি কৰি আছোঁ অকল জাতিৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত। মনত ৰাখিব, আপুনি কোৱাৰ দৰে নিৰ্বাচনত জয়ী মানেই সৰ্বশেষ কথা নহয়। কিমান দিনলৈ জিকিব কুট কৌশল কৰি মানুহক মিছা কথাৰে আভুৱা ভাৰি? কিমান দিনলৈ জিকিব? অনন্ত কাললৈ আপুনি মিছা কথাৰে ৰাজনৈতিক বৈতৰণি পাৰ হ'ব পাৰিব নেকি? নোৱাৰে। মনত ৰাখিব, আমিও সংবাদ মাধ্যমত থাকিম, আপুনিও ৰাজনীতি কৰি থাকিব। সময়ে আচল বিচাৰ কৰিব কাৰ কথা সঁচা, কোন মিছা। এটা সময়ত অখিল গগৈও আমাৰ লগত যুদ্ধ কৰিছিল, কংগ্ৰেছেও আমাক বিজেপিৰ এজেণ্ট সজাইছিল, আৰু আজি একেই বিজেপি আকৌ কংগ্ৰেছক বা কাৰোবাৰ হৈ কাম কৰাৰ অভিযোগ আপোনালোকে আমাক দিছে। সময়ে ক'ব কাৰ হৈ কোনে কাম কৰিছে আৰু কাৰ হৈ কোনে মাত মাতিছে। প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই যিহেতু আজি ৰাজহুৱাকৈ প্ৰত্যেকটো কথাৰ উত্তৰ বিচাৰিছিল, ৰাজহুৱাকৈ ডিঙি ফুলাই ফুলাই, শিৰ ফুলাই ফুলাই যিহেতু আমাক প্ৰত্যাহ্বান জনাইছিল, মোৰ সেই সৎ সাহস আছে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ। সেইকাৰণে তেখেতৰ প্ৰত্যেকটো কথাৰ উত্তৰ মই আজিয়েই দিছোঁ। তেওঁ আজিৰ দিনটোত দিছিল, মই আজিয়েই দিছোঁ। আপোনালোকে বিচাৰ কৰক মই কোৱা কথাখিনি সঁচা নে মিছা। শেষত মই এটা কথাই ক'ম, হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস, আপোনালোক তিনিওজনলৈ মোৰ প্ৰশ্ন, যিটো স্থিতি মই আজিৰ দিনত লৈ আছোঁ বেলেগ কাৰণ একো নাই। সহজ ভাষাত মই আপোনালোকক কওঁ যে নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদী আহি কৈছিল যে তালি টোপোলা বান্ধি বিদেশী ইয়াৰ পৰা যাব লাগিব, সাজু হওক। কিন্তু সেই নৰেন্দ্ৰ মোদী চৰকাৰৰ শেষৰ সময়খিনি তেতিয়া বিজেপিক বিদেশীক বৰপীৰা পাৰি দিয়াৰ এটা প্ৰক্ৰিয়া চলিছে। মোৰ দৃষ্টিত ভুল। বিদেশী না তেওঁ মুছলমান না তেওঁ হিন্দু। মোৰ দৃষ্টিত বিদেশী। গতিকে মই তাৰ বিৰোধিতা কৰিছোঁ, কাৰণ আপোনালোকে বিদেশীক খেদাৰ কথা কৈছিল আৰু এতিয়া বিদেশীক বৰপীৰা পাৰি দিয়াৰ কথা কৈছে শ্ৰেণী বিভাজনেৰে, হিন্দু আৰু মুছলমান। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা আজি ৰাজ্যিক প্ৰেক্ষাপটত ডক্টৰ শৰ্মা ডাঙৰীয়া, আপুনি যিধৰণে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন কৰিছে, আপুনি মনত ৰাখিব, আপুনি উন্নয়নৰ কথা কোৱা মানুহ, অসমখনক লৈ আপুনি স্বপ্ন দেখা মানুহ। গতিকে আপোনাৰ মুখত অন্তত এই হিন্দু আৰু মুছলমানক লৈ যিটো আপুনি শ্ৰেণী বিভাজন কৰিছে, এই কথাখিনিৰ শোভা নাপায়। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। যদি এই চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।